আপুনি জানেনে কিছুমান মানুহ আমাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। কেৱল সময়েহে কেইটামান মুহূৰ্তৰ বাবে তেওঁলোকক আমাৰ ওচৰলৈ লৈ আহে। কিন্তু কিয় তাৰ কোনো কাৰণ নাই। কেইটামান মুহূৰ্তৰ বাবে সেই সকল ব্যক্তি আমাৰ বাবে প্ৰিয় হৈ পৰে আৰু গুচি যায়। মনত পেলোৱা আৰু মনলৈ অহা দুয়োটাই বেলেগ বেলেগ। আপুনি সেইজনকহে মনত পেলায় যি আপোনাৰ আপোন আৰু আপুনি সেইজনৰহে মনলৈ আহে যিয়ে আপোনাক আপোন বুলি ভাবে। জীৱনটো এখন বুৱতী নৈৰ নিচিনা যি কেৱল বৈ থাকে, বিভিন্ন বাধা বিঘিনিৰ মাজেৰে কেৱল বৈ গৈ থাকে। এটা সমস্যা শেষ নহওঁতেই আন এটা সমস্যা সন্মুখত থিয় দিয়ে। এইটো একেবাৰে সত্য যে নতুন বস্তু অহাৰ লগে লগে মানুহে পুৰণা বস্তুটোক পাহৰি পেলায়। ঠিক তেনেদৰে যেতিয়া কাৰোবাৰ জীৱনত কোনোবা নতুন ব্যক্তিৰ প্ৰৱেশ হয় তেতিয়া পুৰণা ব্যক্তি বা মানুহৰ মূল্য পাহৰি যায়। জীৱনত কেতিয়াও কাকো ইমান অৱহেলা নকৰিব, কাৰণ সময় বৰ শক্তিশালী। সময়ে এনেকুৱাও কৰিব পাৰে যে সেই ব্যক্তিগৰাকী আপোনাৰ অবিহনেও চলিব পাৰিব। সেই সকলকহে পাহৰি যাওক যাক আপুনি ক্ষমা কৰিব নোৱাৰে, আৰু ক্ষমা সেই সকলকহে কৰক যাক আপুনি পাহৰিব নোৱাৰে। সামৰ্থ্য, সক্ষমতা তেতিয়াহে গম পোৱা যায় যেতিয়া ব্যক্তিয়ে কোনো কৰ্মৰ ফালে প্ৰথম খোজটো দিয়ে। মানুহে কিছুমান বস্তু নিশ্চয় পাহৰিব পাৰে, কিন্তু সেইসকল ব্যক্তিক কেতিয়াও পাহৰিব নোৱাৰে যিয়ে আনৰ লগত কেৱল বেয়াহে কৰে। যি আনৰ দুখ বুজিব নোৱাৰে তেওঁ আপোনাক কি বুজিব। বুজোতা কোনো নাই, বুজিবলৈ যি আহে সি কেৱল বুজাইহে থৈ যায়। প্ৰতিশ্ৰুতি তেতিয়াহে দিয়ক যেতিয়া পালন কৰিব পাৰিব, কাৰণ প্ৰতিশ্ৰুতি অবিহনেও সম্পৰ্ক বা সম্বন্ধ ৰক্ষা কৰিব পাৰি। ইমানো বেয়া নালাগে যেতিয়া কোনোবা দূৰলৈ আঁতৰি যায়, কিন্তু বেয়া তেতিয়াহে লাগে যেতিয়া কোনোবা আপোন মানুহ লাহে লাহে আঁতৰি গুচি যায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।